Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি ভিডিঅ'ত আমি চাম আবাদীত কেনেকৈ লিংগৰ অনুপাত নিৰ্ণয় কৰা হয়, তাৰ পিছত আবাদীৰ বয়স বিস্তাৰ কেনেকৈ দেখুওৱা হয় সেই বিষয়ে আমি চাম। আবাদী যেটো আছে হেতুৰ এটা গুণ হৈছে কি লিংগ অনুপাত, কাৰণ যেতিয়া আমি এটা জীৱৰ বিষয়ে কওঁ, এটা জীৱ পুং বা স্ত্ৰী হ'ব পাৰে, এটা জীৱক আমি পুৰুষ বা মহিলা বুলি ক'ব পাৰোঁ। কিন্তু যেতিয়া আবাদীৰ কথা কোৱা হয়, আবাদী মানে কি হয়, তাতে জীৱৰ সমষ্টি আছে, বহুতকেইটা জীৱ আছে য'ত বহুত পুং থাকিব, বহুত স্ত্ৰী থাকিব, গতিকে তাক আমি পুং বা স্ত্ৰী ৰূপে নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ইয়াক আবাদীৰ লিংগ অনুপাত বুলি কওঁ আৰু ইয়াক শতাংশত প্ৰকাশ কৰা হয়, পাৰ্চেণ্টেজত ইয়াক প্ৰকাশ কৰা হয়। যেনেকুৱা কোনোবা এখন ঠাইত যে লিংগ অনুপাত, ছাপোজ ভাৰতৰ লিংগ অনুপাত 60% পুৰুষ, 40% স্ত্ৰী। এনেদৰে কি কৰা হয়, পুৰুষ বা মহিলাৰ যিটো সংখ্যা সেইটো নিৰ্ধাৰণ কৰা হয় অনুপাত হিচাপে, পাৰ্চেণ্টেজ হিচাপে। ছাপোজ এখন ঠাইত পুৰুষৰ সংখ্যা আছে, পুৰুষ আছে 7জন আৰু মহিলাৰ সংখ্যা আছে কিমানজন, 6জন ধৰি লৈছোঁ আমি। গতিকে টোটেল কিমান আছে, মুঠ কিমান আছে, মানুহৰ সংখ্যা, আবাদীৰ সংখ্যা হৈছে কিমান, 13জন, হয়নে? গতিকে ইয়াতে যদি আমি লিংগ অনুপাত উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, মহিলাৰ লিংগ অনুপাত, মহিলাৰ লিংগ অনুপাত হ'ব কিমানজন মহিলা আছে, 6জন মহিলা আছে। আবাদী কিমান হয়, টোটেল 13, হয়নে? ইয়াক আমি কিহত উলিয়াব লাগে, পাৰ্চেণ্টেজত। গতিকে কি হ'ব, 100ৰে ইনটু হ'ব। যেতিয়া 100ৰে ইয়াক ইনটু কৰা হ'ব, তেতিয়া ই কি হ'ব, 600/13। এতিয়া 600ক 13ত ডিভাইড কৰা, 613 কিমান বাৰ যাব, 13 4 যা 52, কিমান থাকিল 8, 0টো নামি আহিব, 13 6 যা 78, 2 নামি আহিব, পইণ্ট এটা দিয়া, 0 হ'ব, কি হ'ব, 13 1 যা 13, 7 নামি আহিব, পইণ্টৰ কাৰণে এটা 0 আহিব ইয়াতে, এতিয়া হ'ব 13 5 যা 60, এনেকৈ ওলাইয়ে থাকিব। যিয়ে নহওক, এতিয়া তেনেহ'লে কি হ'ব, 46.15% হ'ব কি সেই নিৰ্দিষ্ট ঠাইটোৰ মহিলাৰ অনুপাত। বুজি পাইছানে? মহিলাৰ অনুপাত হ'ব ইমান। ঠিক তেনেদৰে যদি আমি পুৰুষৰ লিংগ অনুপাত উলিয়াব যাওঁ, তেতিয়াহ'লে কি আছে, টোটেল পুৰুষৰ সংখ্যা আছে কিমান, 7, আবাদী হৈছে কিমান, 13, আৰু ইয়াক আমি পাৰ্চেণ্টেজত উলিয়াব লাগিব। গতিকে আমি 100ৰে ইনটু কৰিম, 100ৰে ইনটু কৰিলে কি হ'ব, 700/13। এতিয়া 700ক 13ৰে ডিভাইড কৰা, 13ৰে ডিভাইড কৰিলে কি হ'ব, 13 5 যা 65, থাকিব কিমান, 5, 0টো নামি আহিব 50, 13 3 যা হৈছে 39, থাকিব কিমান 11, এটা পইণ্ট দিয়া, পইণ্ট দিলে হ'ব কিমান 110, 110, 13 8 যা হৈছে তোমাৰ 104, 13 8 যা 104 হ'লে বাকী থাকিব 60, পইণ্টৰ কাৰণে এটা 0 আহিব, 13 4 যা তোমাৰ হৈছে কি 52। এনেকৈ ওলাই থাকিব। গতিকে সেইটো ঠাইৰ পুৰুষৰ অনুপাত হ'ব কিমান, 53.84%। এইটো হৈছে পুৰুষৰ অনুপাত, এইটো হৈছে মহিলাৰ অনুপাত। আবাদীৰ ক্ষেত্ৰত যেতিয়া অনুপাত উলিওৱা হয়, তেতিয়া অনুপাত পাৰ্চেণ্টেজত এনেদৰে উলিওৱা হয়।
আমি আবাদীৰ লিংগ অনুপাত কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰি সেয়া আমি চালোঁ। এতিয়া আমি চাওঁ যে বয়সৰ বিস্তাৰ কেনেকৈ দেখুওৱা হয় আবাদীৰ ক্ষেত্ৰত। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত আবাদীত বিভিন্ন বয়সৰ ব্যক্তিৰ সমাহাৰ ঘটে। এটা আবাদীত যেতিয়া আমি এজন ব্যক্তিৰ কথা কওঁ, সেই ব্যক্তিজনৰ এটা নিৰ্দিষ্ট বয়স থাকিব পাৰে। আমি ক'ব পাৰোঁ যে ব্যক্তিজন কিমান বয়সৰ হয়, 5 বছৰৰ হয় নে 15 বছৰৰ হয় নে 60 বছৰৰ হয় নে 70 বছৰৰ হয়। আমি এটা নিৰ্দিষ্ট বয়স ক'ব পাৰোঁ। কিন্তু যেতিয়া আবাদীৰ কথা কোৱা হয়, আবাদীত কি থাকে, বহুত জীৱ থাকে, যিবোৰৰ বেলেগ বেলেগ ধৰণৰ বয়স থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ইয়াক বয়সৰ বিস্তাৰ বুলি কওঁ। আৰু যেতিয়া আবাদীৰ কথা কোৱা হয়, আবাদীত কি থাকে, গ্ৰুপ অফ অৰ্গেনিজিম থাকে, যিবোৰ সমষ্টি থাকে আৰু বেলেগ বেলেগ ধৰণৰ বিভিন্ন ভেৰাইটিৰ বয়স লৈ পেলাই এটা আবাদীৰ জীৱবোৰৰ বয়স গঠিত হয়। গতিকে যেতিয়া আমি এই বয়সসমূহক যেতিয়া আমি এটা কাগজত ড্ৰ কৰোঁ, তেতিয়া আমি ইয়াক এটা পিৰামিডৰ ৰূপত পাওঁ। বুজি পাইছেনে? বয়সবোৰ যেতিয়া ড্ৰ কৰা হয় তেতিয়া তাক এটা পিৰামিডৰ দৰে দেখিবলৈ পোৱা যায়। সেইটোৱে কৈছে যে যদি কোনো ব্যক্তি সমুদায়ৰ বয়সৰ বিস্তাৰ আবাদীৰ কাৰণে চক কাগজত বিন্দুৰে স্থাপন কৰা হয়, ফলশ্ৰুতি ৰূপে এটা বয়সৰ পিৰামিড গঢ় লৈ উঠে। যেতিয়া কি কৰা হয় যে এটা আবাদীত যিমান জীৱৰ সমষ্টি থাকে, সমুদায় থাকে, সেইবোৰৰ বয়স লৈ পেলাই যদি আমি কাগজত ড্ৰ কৰোঁ, ড্ৰ কৰিলে তেতিয়া আমি এটা পিৰামিডৰ গঠন পাওঁ। মানৱ আবাদীৰ ক্ষেত্ৰত বয়স পিৰামিডৰ সংযুক্ত চিত্ৰত পুৰুষ আৰু স্ত্ৰী উভয়ৰে বয়সৰ বিস্তাৰ দেখুওৱা হয়। যেতিয়া মানুহৰ বয়স কি কৰা হয়, স্থাপন কৰা হয় পিৰামিডৰ ৰূপত, তাতে পুৰুষ আৰু স্ত্ৰী দুয়োটাকে ধৰা হয়। পিৰামিডৰ আকৃতিয়ে আবাদীৰ বৃদ্ধিৰ স্তৰ প্ৰতিফলিত কৰে। ই বৃদ্ধি লাভ কৰিছে। ইয়াতে তিনিটা ধৰণৰ আমি আবাদীৰ স্তৰ পিৰামিড দেখিবলৈ পাওঁ। এটা হৈছে বৃদ্ধি লাভ কৰা, এটা হৈছে সুস্থিৰ আৰু এটা হৈছে অধগামী। কোনটো কেনেকৈ হয় আমি সেইটো চাব লাগিব। ইয়াতে তিনিটা পিৰামিড আছে। এই পিৰামিডবোৰে আমাক ক'ব যে কোনটো সময়ত আবাদী যিটো আছে সেইটো বৃদ্ধি হৈছে আৰু কোনটো বয়সত, সময়ত মানে বয়সত, আৰু কোনটো বয়সত আবাদী কমি গৈছে। এতিয়া প্ৰথমটো যিটো চিত্ৰ আছে, প্ৰথমটো চিত্ৰত এই তলৰ যিটো অংশ অৰেঞ্জ কালাৰৰ অংশ দেখুওৱা হৈছে, এইটো হৈছে কি প্ৰজননৰ পূৰ্ব অৱস্থা। তাৰমানে শিশুকাল যিটো আছে, প্ৰজনন অৱস্থা পোৱাৰ আগৰ যিটো সময় আছে, সেইটো সময়ত কি দেখিবলৈ পোৱা গৈছে, যিটো মানুহৰ সংখ্যা, আবাদীৰ সংখ্যা সেইটো বেছি দেখিবলৈ পোৱা গৈছে। তাৰমানে শিশুৰ সংখ্যা ইয়াতে বেছি দেখিবলৈ পোৱা গৈছে। পিছৰ এই দুটা ব্লু কালাৰৰ যি দুটা অংশ আছে, এইটো হৈছে কি প্ৰজনন কাল। প্ৰজনন কালত কি দেখিবলৈ পোৱা গৈছে, মানুহৰ সংখ্যা শিশুকালতকৈ অকণমান কম দেখিবলৈ পোৱা গৈছে। আৰু প্ৰজননৰ পৰৱৰ্তী অৱস্থা, তাৰমানে বুঢ়া বয়সত কি দেখিবলৈ পোৱা গৈছে, পিৰামিডৰ আকাৰ একেবাৰে সৰু হোৱা দেখিবলৈ পোৱা গৈছে। তাৰমানে এইটো ক্ষেত্ৰত কি হৈছে যে যিমান বয়স বাঢ়ি গৈছে, মানুহ বৃদ্ধকালৰ ফালে গৈছে, সিমানেই কি হৈছে, মানুহৰ সংখ্যা কমি গৈছে, আবাদীৰ সংখ্যা কমি গৈছে। গতিকে পিৰামিডটো ওপৰৰ ফালে গৈ পেলাই সৰু সৰু হৈছে। কাৰণ বুঢ়া বয়সত মানুহ বিভিন্ন কাৰণত মৃত্যুমুখত পৰে, বুঢ়া মানুহৰ বেমাৰ আজাৰ বেছিকৈ হয়। গতিকে কি হৈছে, ইয়াতে বুঢ়া বয়সত মানুহৰ সংখ্যা কি হৈছে, কমি গৈছে। গতিকে কি হৈছে, ইয়াতে যিটো জন্মৰ হাৰ সেইটো কি হয়, বহুত বেছি হয় আৰু মৃত্যুৰ হাৰ একেবাৰে কম হয়। ইয়াক বিস্তাৰণ বুলি কোৱা হৈছে এইটো অংশক। তাৰপিছত যিটো চিত্ৰ আছে, এইটো সুস্থিৰ অৱস্থা বুলি কোৱা হৈছে। ইয়াতে যিটো প্ৰজননৰ পূৰ্ব অৱস্থা, তাৰমানে জন্ম পোৱা যিবোৰ শিশু আছে, সেইবোৰৰ সংখ্যা আৰু প্ৰজনন কালত থকা
আবাদীৰ সংখ্যা একে দেখিবলৈ পোৱা গৈছে। এইটো বয়স হয় তোমাৰ সাপোজ 20 to 35 or 40 ইয়াৰ্ছৰ ভিতৰত যেতিয়া মানুহে ল'ৰা ছোৱালী জন্ম দিব পাৰে সেইটো সময়ত। চ' এই দুটা বস্তু অলমষ্ট একে দেখিবলৈ পোৱা গৈছে আৰু বৃদ্ধকালত মানুহৰ মৃত্যুৰ যিটো হাৰ সেইটো বহুত বেছি কম দেখিবলৈ পোৱা যোৱা নাই ইয়াৰ দৰে। গতিকে ইয়াত কি হৈ আছে, এটা বেলেঞ্চ হৈ আছে। যিমান মানুহ জন্ম লৈছে সিমান মানুহে ডাঙৰ দীঘল হ'ব পাৰিছে অলমষ্ট সিমান মানুহ, আৰু বহুত কম সংখ্যক মানুহ ইয়াতে মৰি গৈছে। গতিকে এইটো যিটো আবাদী সেইটো এটা সুস্থিৰ আবাদী হয়। তাৰপিছত থাৰ্ডটো চোৱা, এইটোক অধগামী বুলি কোৱা হৈছে। ইয়াতে প্ৰজননৰ পূৰ্ব অৱস্থাত মানুহৰ সংখ্যা একেবাৰে কম হয়, তাৰমানে বহুত কম সংখ্যক মানুহে ইয়াতে জন্মগ্ৰহণ কৰিছে। তাৰপিছত অকণমান বেছি দেখিবলৈ পোৱা গৈছে প্ৰজনন কালৰ মানুহৰ সংখ্যা। ডেকা মানুহ অকণমান বেছি হয়, শিশু অৱস্থাতকৈ ডেকা মানুহৰ সংখ্যা অলপমান বেছি হয়। আকৌ গৈ পেলাই পিৰামিডটো কি হৈ গৈছে, সৰু হৈ গৈছে। তাৰমানে ইয়াতে মৃত্যুৰ সংখ্যা ইয়াতে কি হৈছে, বহুত বেছি হৈছে। মৃত্যুৰ সংখ্যা বেছি হোৱাৰ কাৰণে এই প্ৰজননৰ পৰৱৰ্তী অৱস্থাত পিৰামিড সৰু হৈ গৈছে। ইয়াতে জন্মৰ সংখ্যা কম হোৱাৰ কাৰণে প্ৰজননৰ পূৰ্ব অৱস্থাটো কি হৈ গৈছে, কম হৈ গৈছে, আৰু মাজত কি আছে, অকণমান বেছি আছে প্ৰজনন কালত থকা মানুহৰ সংখ্যা। গতিকে ইয়াক কি কোৱা হৈছে, অধগামী বুলি কোৱা হৈছে। চ' প্ৰথমটোত কি হৈছে, যিটো গ্ৰ'থ হয়, বৃদ্ধিটো কি হৈছে, দ্ৰুত গতিত বৃদ্ধি হৈছে। ৰেপিড গ্ৰ'থ যাক কোৱা হয়, দ্ৰুত গতিত মানুহ জন্ম লৈছে হয়নে, একেবাৰে মানুহৰ সংখ্যা আটাইতকৈ বহুত বেছি হয়, দ্ৰুত গতিত ইয়াতে জনসংখ্যা বৃদ্ধি পাইছে। সুস্থিৰ অৱস্থাত কি দেখিবলৈ পোৱা গৈছে, যিটো বৃদ্ধি হয় সেইটো কি হয়, একেবাৰে শ্ল' গতিত ইয়াতে বৃদ্ধি হৈছে, লাহে লাহে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু অধগামীত কি দেখিবলৈ পোৱা গৈছে, যে মানুহৰ জনসংখ্যা বৃদ্ধি পোৱা নাই, মানুহৰ জনসংখ্যা অধগামী হৈছে। তাৰমানে কি হৈছে, ইয়াতে জনসংখ্যা কমি গৈছে। জন্মৰ হাৰ কমি যোৱা মানে কি, জনসংখ্যা বা আবাদীৰ সংখ্যা কমি যোৱা। গতিকে আমি তিনিওটা চিত্ৰৰ সহায়ত, তিনিওটা পিৰামিডৰ সহায়ত আমি দেখিবলৈ পালোঁ যে কেনেদৰে আমি বয়স নিৰ্ধাৰণ কৰিব পাৰোঁ, কোনটো সময়ত কিমান মানুহ আছে সেইটো বস্তু আমি পিৰামিডৰ সহায়ত দেখিবলৈ পাওঁ যে জনসংখ্যা বৃদ্ধি হৈছে নে কম হৈছে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।